everyone, welcome to Gyan Sikha Knowledge Hub. সকলোকে জ্ঞান শিখালৈ স্বাগতম। আমি আজি লৈ আহিছো এটা ভিডিও যেটো বহুত অপেক্ষাত আছিল হয় আসাম ম্যাথমেটিক্স অলিম্পিয়াড প্ৰিপাৰেচন ফৰ 2025 আমি লাস্ট ইয়াৰে কৈছিলো যে আসাম ম্যাথমেটিক্স অলিম্পিয়াডৰ প্ৰিপাৰেচন নেক্সট ইয়াৰ আমি সোনকালৰ পৰা কৰিম আৰু সেইভাবে আমি মে মাহৰ পৰা অৰ্থাৎ আজি সানডেৰ পৰাই আমি প্ৰিপাৰেচন স্টাৰ্ট কৰিম আমাৰ হাতত 4 মাহ সময় থাকিব তেতিয়া জুন জুলাই আগষ্ট লৈকে 4 মাহ সময় বুলি ধৰিছো অলমোস্ট 4 মাহ কাৰণ আমাৰ এক্সাম আগষ্টৰ লাষ্টত নহলে সেপ্টেম্বৰ ফাৰ্ষ্টত গতিকে এই 4 মাহ ভালদৰে প্ৰিপাৰেচন কৰিম টাৰ্গেট এবাৰ ৰ্যাঙ্ক অর মেৰিট লিষ্ট দুটাই টাৰ্গেট ৰ্যাঙ্ক অর মেৰিট লিষ্ট তো প্ৰিপাৰেচন স্টাৰ্টস চলো কেতিয়া এক্সাম হয় আগষ্ট নহলে সেপ্টেম্বৰত এক্সাম হ'ব টু বি হেল্ড অন আগষ্ট অর সেপ্টেম্বৰ গতিকে প্ৰিপাৰেচন এতিয়া পৰা স্টাৰ্ট কৰিব লাগিব যিমানে সোনকালে প্ৰিপাৰেচন স্টাৰ্ট কৰিম সিমানে আমাৰ ৰ্যাঙ্ক পোৱাৰ বা মেৰিট লিষ্টৰ নাম অহাৰ চান্সেস পসিবিলিটি বেছি হ'ব চলো প্ৰিপাৰেচন এবাৰ দুইটা মডতে হ'ব অফলাইন আৰু অনলাইন দুইটা মডত আমি ইতিমধ্যে অফলাইন সেন্টাৰ খুলিছো জ্ঞান শিখাৰ আমাৰ কোড আছে প্ৰপাৰি হাউস ফাৰ্স্ট ফ্লোৰ নিয়াৰ স্কুপস মাৰুৱেৰপট্টি আমাৰ এটি ৰোডতে আছে মাৰুৱেৰপট্টিত স্কুপস বুলি এখন আইসক্ৰীম পাৰ্লাৰ আছে সকলোৱে চিনি পায় তাৰ সাইডতে আছে আমাৰ জ্ঞান শিখা নলেজ হাবৰ কোচিং সেন্টাৰটো তাতে ফাৰ্স্ট ফ্লোৰলৈ আহিলে পোৱা যাব বা অনলাইন যেনেকৈ লাস্ট ইয়াৰ সকলোৱে কৰিছিলে অনলাইন জ্ঞান শিখা এন্ড্ৰইড এপত আপোনালোকে কোৰ্সটো বাই কৰি পেলাই লাইভ ক্লাसेছ জয়েন কৰিব পাৰিব কিবা যদি প্ৰবলেম আছে কন্টাক্ট কৰিব পাৰিব 8638711162 আমাৰ জ্ঞান শিখাৰ নাম্বাৰ গতিকে তাতে কন্টাক্ট কৰিলে হল কোৰ্স ডিটেইলছলৈ আহিলা এইকেটা কোৰ্স আছে আমাৰ এবাৰ তিনিটা কোৰ্স কৰিছো এবাৰ ক্যাটাগৰি 1 ৰ কাৰণে ক্যাটাগৰি 2 ৰ কাৰণে ক্যাটাগৰি 3 ৰ কাৰণে লাস্ট ইয়াৰ এটাই কোৰ্স কৰিছিলো ডাইৰেক্টলি ক্যাটাগৰি গুটে কেটা একেটাই আছিল এবাৰ ক্যাটাগৰি 1 2 3 তিনটা ডিফাইন কৰি দিয়া হৈছে আৰু লাস্ট ইয়ারে আমাৰ যেটো WhatsApp গ্ৰুপ খোলা হৈছিল তাৰ মই ডেসক্ৰিপচনত লিংক দি দিম সকলোৱে লিংকত গৈ পেলাই WhatsApp গ্ৰুপটো জয়েন কৰি লব তাতে সকলো ধৰণৰ আপডেটবোৰ পাব লগতে কোৰ্স বাই কৰাৰ পাছত তিনটা কোৰ গ্ৰুপ থাকিব তিনটা কোৰ গ্ৰুপ থাকিব সেই কোৰ গ্ৰুপ কেইটাত আমি ইয়াত জুনে জুনে কোৰ্স বাই কৰিছে তেওঁলোকক এড কৰি দিম সেই কোৰ গ্ৰুপত আমি প্ৰ্যাকটিস কোৱেশ্চনস মক টেষ্ট হে সকলোখিনি দিম ঠিক আছে আমাৰ প্ৰিপাৰেচন ষ্ট্ৰেটেজি এবাৰ অলপ চেঞ্জ হৈছে আমি প্ৰথম কি কৰিম প্ৰথম পুৰা কনসেপ্টৰ ওপৰত লম কাৰণ আমাৰ হাতত সময় আছে লাস্ট ইয়াৰ আমি 1 মান্থ কৰিছিলো এবাৰ সময় আছে গতিকে প্ৰথম কনসেপ্ট একদম বেসিক টু এডভান্স ঠিক আছে একদম বেসিক টু এডভান্স লেভেললৈকে আমাৰ সকলো ধৰণৰ কনসেপ্ট ক্লিয়াৰ কৰা হ'ব তাৰ পাছত প্ৰ্যাকটিস কোৱেশ্চনস same pattern practice question plus olympiad level questions advanced level question additional question থাকিব এবাৰ গতিকে হেতু মেথড লম গতিকে যিখিনি আমাৰ কোৰ্স ৰিলেটেড আপডেট থাকিব সেইখিনি আমাৰ নরমাল যোনটো WhatsApp গ্ৰুপ তাতে পাব আৰু যদি কিবা আমাৰ মক টেষ্ট বা স্পেশাল হোমৱৰ্ক কিবা কিবি থাকে তেতিয়ালে সেইখিনি কোৰ গ্ৰুপত যাব কাৰণ আমাৰ যেটো নরমাল WhatsApp গ্ৰুপ তাত আমাৰ কোনো ধৰণৰ কি হয় কথা পতাৰ আমাৰ ওয়ে নাই গতিকে আমি কি কৰো হেতু জাস্ট এডমিন কে মেসেজ কৰি থোৱা আছে বাকি কোৰ গ্ৰুপ কেইটাত আপোনালোকে সকলো ডাউট সুধিব পাৰিব ঠিক আছে চলো দেন নেক্সট তেতিয়ালে ক্লাস ৰুটিনটো চাই লওঁ আমাৰ ক্লাস ৰুটিন আজি আমাৰ অলৰেডি সানডে ক্লাसेস স্টাৰ্ট হৈছে 11 মে ক্লাস স্টাৰ্ট হৈছে আমাৰ 11 মে 2025 ৰ পৰা ক্লাস ৰুটিন এট প্ৰেজেন্ট আমাৰ ক্লাস ৰুটিন হৈছে সানডে 8:30 ত আমি ক্যাটাগৰি 1 ৰ ক্লাস কৰিছো সানডে 3:30 পৰা ক্যাটাগৰি 2 সানডে 5 pm পৰা ক্যাটাগৰি 3 এট প্ৰেজেন্ট আমি এটুৱে লম জাস্ট ৰুটিন পাছত হয়তো আমি এটো টাইমিং চেঞ্জ কৰিব পাৰো দুটা বেচ আমি হয়তো মৰ্নিং বেচলৈ লব পাৰো মৰ্নিং টাইমতে লব পাৰো এটো আৰ্লি মৰ্নিং কৰি দিব পাৰো পাছত আৰু ক্যাটাগৰি 3 টো পাছবেলা আহি যাব হেতু এটা পসিবিলিটি আছে আৰু ইনিশিয়ালি অলপ কনসেপ্ট যোৱাৰ পাছত আমাৰ মানডে এণ্ড থাৰ্সডে ক্যাটাগৰি 1 ৰ কাৰণে প্ৰ্যাকটিস কোৱেশ্চনস অন YouTube or in our app Tuesday and Friday for category 2 practice questions on YouTube or in our app our same Wednesday and Saturday practice questions for category 3 same platform on YouTube or in our app গতিকে এইটো হল আমাৰ ক্লাস ৰুটিন এট প্ৰেজেন্ট আমি এটো মতে চলিম আৰু পাছলে যেতিয়া আমাৰ দৰকাৰ হ'ব তেতিয়া আমি ক্লাসেছৰ যেটো ৰেট হ'ব ক্লাস ৰেটটো আমি ইনক্ৰিজ কৰিম চলো কেনেকৈ জয়েন কৰিব
ডাউনলোড কৰি ল'ব পাৰে জ্ঞান শিখা এপটো আমাৰ জ্ঞান শিখা এপটো সকলোৱে জানে মই লিংকটো ডেসক্ৰিপচনত দি দিম জয়েন কৰি ল'ব পাৰিব নিজকে ৰেজিষ্টাৰ কৰি লওক নাম আৰু ফোন নম্বৰ দি পেলাই তাৰ পিছত স্ক'ৰ সেকশনলৈ গ'লে আমাৰ তিনটা ক্যাটাগৰীৰে তিনটা কোৰ্স পোৱা যাব আপোনালোক যোনটো ক্যাটাগৰী হয় 5 আৰু 6 ক্লাছৰ হলে তেতিয়া হলে ক্যাটাগৰী 1 7 আৰু 8 হলে ক্যাটাগৰী 2 9 10 11 হলে ক্যাটাগৰী 3 ক্যাটাগৰী মতে আপোনালোকে নিজৰ নিজৰ কোৰ্সটো সিলেক্ট কৰি ল'ব আৰু কোৰ্সটো সিলেক্ট কৰাৰ পাছত তলত দেখিব বাই নাও অপচন তো বাই নাও অপচনত ক্লিক কৰি পেলাই আপোনালোকে কোৰ্সটো বাই কৰিব পাৰিব আৰু লাইভ ক্লাছ এটেন্ড কৰিব পাৰিব ইম্পৰ্টেন্ট কথাটো হৈছে আমাৰ কোৰ্স ফি বৰ্তমান দেখিব 599 প্লাস ইন্টাৰনেট হ্যান্ডলিং চাৰ্জ থাকিব 599 বেছি নহয় 50 रुपीस মান থাকিব 599 দেখিব এতিয়া যেটো আমাৰ কোৰ্স ফি হেতু যদি আমাৰ জুন মাহৰ পৰা এটো অনলি মে মাহৰ কাৰণে ডিসকাউন্ট দিস ইজ মে মাহৰ কাৰণে ডিসকাউন্টেড প্ৰাইস ঠিক আছে মে মাহৰ কাৰণে ডিসকাউন্ট দিয়া আছে আমাৰ 400 रुपीसৰ 400 रुपीसৰ ডিসকাউন্ট দিয়া আছে ফৰ দ্য মে মান্থ জুন মাহৰ পৰা এই প্ৰাইসটো দেখিব 999 গতিকে জলদি লাইভ ক্লাছ এটেন্ড কৰিবৰ কাৰণে বাই কৰি লওক মে মাহতে জয়েন কৰিলে ডিসকাউন্ট পাব আৰু পাছত যদি জয়েন কৰিবলৈ যায় তেতিয়া হলে এটো বাহি যাব 999 মোস্ট প্ৰবাবলি তেতিয়া মই ইনষ্টলমেন্ট এড কৰি দিব পাৰো আপোনালোকে দুটা ইনষ্টলমেন্টত দিব পাৰিব কিন্তু কোৰ্স ফি উইল বি ইনক্ৰিজড গতিকে জয়েন কৰি লওক সোনকালে আমাৰ ৰেকৰ্ডেড ক্লাছও পাব যদি লাইভ ক্লাছ কোনোবা এটেন্ড কৰিব নোৱাৰে কেতিয়াবা মিস হৈ যায় তেতিয়ালে হেতু ৰেকৰ্ড হৈ থাকি যাব পাছত কৰিব পাৰিব কিন্তু বেটাৰ লাইভ ক্লাছত আহিলে সকলো ডাউট হেদিনাই ক্লিয়াৰ হ'ব গতিকে এইখিনি আছিল এই বছৰ আসাম ম্যাথমেটিক্স অলিম্পিয়াডৰ আমাৰ কোৰ্সৰ বিষয়ে জানিবলগীয়া কথা সোনকালে যদি আপোনালোকে প্ৰিপাৰেচন আৰম্ভ কৰে তেতিয়া হলে ৰেংক বা মেৰিট লিষ্টত নিজৰ নামটো পোৱাৰ সম্ভাৱনা বেছি বাঢ়ি যায় গতিকে এবাৰ ট্ৰাই কৰিম আমাৰ ডাইৰেক্ট ৰেংক আৰু মেৰিট মই কৈছো এবাৰ গোল হল আমাৰ ৰেংক অৰ মেৰিট যিমান পাৰো সোনকালে আমি প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব লাগে এটো নহয় যে কোৰ্সে জয়েন কৰিব যদি কোৰ্স জয়েন নকৰেও তেনে হলো প্ৰিপাৰেচন ষ্টাৰ্ট কৰক আমাৰ প্ৰেক্টিস কোৱেশ্চনটো ল'ব পাৰিব ইউটিউবত প্ৰেক্টিস কোৱেশ্চন থাকিব কেটো পাৰিব মই এটো কোৱা নাই যে সকলোৱে কোৰ্স ল'বই লাগিব যাৰ কোৰ্স ল'বলৈ সুবিধা হয় জনে ইচ্ছা কৰিছে দেন তেওঁলোক আহক আৰু আমি লাইভ ক্লাছত সকলোকে লগ পাম ঠিক আছে উইথ দিস we can end this video thank you everyone happy learning